যিসকল ব্যক্তিক সমাজে তাচ্ছিল্য কৰে, তুচ্ছ জ্ঞান কৰে। বহুত ক্ষেত্ৰত দেখিবলৈ পোৱা যায়, যি মাক বাপেকে সন্তানৰ জন্ম দিয়ে, পুত্ৰ ডাঙৰ হৈ পিতৃ মাতৃক পাহৰি যায়। আছেনে নাই তেনেকুৱা কুলাংগাৰ? আছে নে নাই? তেওঁ নুবুজে যে তেওঁ কাৰোবাৰ বাপেক। পঠিয়াই দিয়ে ঘৰৰ পৰা, নিৰ্যাতন চলে। আৰু যিজন ব্যক্তিক মঞ্চলৈকে আমন্ত্ৰণ জনাম, শ্ৰদ্ধা হয়, তেখেতে সেইজন ব্যক্তিক নিজৰ ঠাইত আশ্ৰয় দিয়ে। নলবাৰীত এনেকুৱা এটা অৰ্গেনাইজেশ্যন আছে, তেখেতৰ নিজস্ব, তেখেতেই পৰিচালক, য'ত তেখেতে তেনেকুৱা কিছুমান ব্যক্তিক থকা লোৱা খোৱাৰ সুযোগ দিয়ে। আৰু আটাইতকৈ ডাঙৰ কথা, যিমানলৈকে আমি দেখিছোঁ, বাৰ বাৰ টিভিত দেখা পাওঁ, বাৰ বাৰ ফেচবুকত দেখা পাওঁ, আপোনালোকেও দেখা পাব, আমি কিছু ভিডিঅ' চলাম তেখেত সম্পৰ্কে। সেইজন ব্যক্তিয়ে তেখেতৰ কানি কাপোৰ গু মুখ ধোৱাৰ পৰা লৈ খোৱা বোৱা, গা ধুৱাই দিয়ালৈকে গোটেইখিনি দায়িত্ব তেখেতে কৰে। শলাগ ল'বলগীয়া কথা। এনেকুৱা ব্যক্তি, এনেকুৱা এজন ব্যক্তিত্ব, যিজনে তেনেকুৱা কিছু বৃদ্ধ ব্যক্তি মৃত্যুবৰণ কৰিলে, সেই মানুহজনৰ যিটো ধৰ্ম, সেই হিচাপত সংস্কাৰ কৰে। বৰ ডাঙৰ কথা। আমি নিজৰ ঘৰৰ কথা চিন্তা কৰোঁ, কিন্তু তেখেতে সেইসকল ব্যক্তিৰ কথা চিন্তা কৰে। হয়তো ঈশ্বৰে তেনেকুৱা মানুহ সৃষ্টি কৰে, মই নাজানো। কিন্তু আজি আমি তেখেতক ইয়ালৈকে আমন্ত্ৰণ কৰি আনিছোঁ, দেখুৱাৰ কাৰণে, আপোনালোকক অৱগত কৰাৰ কাৰণে, তেখেতৰ সংস্কৃতি, তেখেতৰ কালচাৰ যাতে আমিও নিজৰ জীৱনলৈকে আনিব পাৰোঁ। কাৰণ আমি নিজৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰি পেলাই আন 10 জনৰ কাৰণেও যদি চিন্তা চৰ্চা কৰাৰ আমি সুযোগ পাওঁ, আমি কৰা উচিত। এখন বৃদ্ধাশ্ৰম, এখন অনাথ আশ্ৰমৰ তেখেত প্ৰতিষ্ঠাপক। কিছু ভিডিঅ' আমি চাম তেখেতৰ, বহুতেই দেখিছে ফেচবুকত, বহুতেই দেখিছে টিভিত, বহুতেই দেখিছে, কেইবাবাৰো দেখিছে, হয়তো বহুতে লাইক কৰিছে, হিচাপ নাই। আজি তেখেত আমাৰ মাজত আছে, আমি সৌভাগ্যৱান। কিন্তু আমি আগত চাওঁ আহকচোন তেখেতৰ 2-এটা ভিডিঅ' আছেনে আমাৰ মাজত? এইজন ব্যক্তি শান্তি নিবাস পৰিচালক, এইসকল ব্যক্তিৰ তত্ত্বাৱধায়ক। চাওক আপোনালোকে, নিজেই গোটেইখিনি কৰিছে, মুখাগ্নিৰ পৰা লৈ গোটেইখিনি। এনেকুৱা এনেকুৱা ব্যক্তিবিলাকক তেখেতে যত্ন লয়। মইতো বিচাৰোঁ তেখেতৰ কাৰণে হাত চাপৰি হোৱা উচিত। চিন্তা কৰিব লগা কথা। চাওক, নিজেই চাওক আপুনি। শলাগ ল'ব লাগিব এইজন ব্যক্তিক। এইজন ব্যক্তি এখেতে অভিভাৱক এইসকল ব্যক্তিৰ। আপুনি চিন্তা কৰি চাওক, আজি আমাৰ মাজত এইজন ব্যক্তি আছে। এবাৰ জোৰদাৰ হাত চাপৰি বজাব, আমি তেখেতক সম্বৰ্ধনা জনাম। তেখেত মোহাম্মদ মজিবুৰ ৰহমান, থিয় হৈ জোৰদাৰ হাত চাপৰি তেখেতক স্বাগতম জনাওক এই মঞ্চলৈকে।
जोरदार हाथ चापा ভাল লাগিছে আপোনালোকৰ ধন্যবাদ জনাইছো ৰমহান ডাঙৰীয়াক যে আজি আমাৰ মাজলৈকে তেখেত আহিছে আমাক প্ৰেৰণা যোগোৱাৰ কাৰণে বহুতেই সকলোৱে নিজৰ কাৰণে কাম কৰে কিন্তু এনেকুৱা মানুহ সমাজত কম পোৱা যায় হয় নে নহয় দেখিছে নহয় ভিডিঅ' মানুহে কল্পনা নকৰে আজি সেইটো কাম তেখেতে কৰিছে বিচাৰিম দুআষাৰি কথা তেখেতে আমাক আজি ক'ব এই ক্ষেত্ৰত এইখন সম্বৰ্ধনা পত্ৰ এইখন প্ৰেৰণ কৰা হৈছে অক্লান্ত সমাজকৰ্মী সাংবাদিক শান্তি নিবাস অনাথ আশ্ৰম নলবাৰীৰ পৰিচালক মানৱ দৰদী মজিবুৰ ৰহমানলৈকে সম্বৰ্ধনা পত্ৰ শ্ৰদ্ধা ভাজনিছো উইনাৰ্ছ ট্ৰেক এছ'চিয়েশ্যনৰ তৰফৰ পৰা আপোনাক আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ আপুনি ব্যক্তি নহয় যেন এক অনুষ্ঠান আপোনাৰ মাজত সহস্ৰজন অনাথ ব্যক্তিয়ে যি জীৱনৰ মাদকতা বিচাৰি পালে যান্ত্ৰিক জীৱনৰ ধামখুমীয়াত আপোনাৰ সতে সহস্ৰজনৰ যি মৰম চেনেহৰ এনাজৰী সেয়া মাথো অনুভৱহে কৰিব পাৰি আপোনাৰ অকৃত্ৰিম ভালপোৱা নিঃস্বাৰ্থ সেৱাই আমাক মানুহ হোৱাৰ গৌৰৱ প্ৰদান কৰিছে তাৰ বাবে আপোনাক জনাইছোঁ অজস্ৰ মৰম ভালপোৱা আৰু কৃতজ্ঞতা সাংবাদিকতাৰ যোগেদি ৰাইজৰ খবৰ জনোৱা আপুনি আজি নিজেই এক বৃহৎ খবৰ এই খবৰ সমসাময়িক সমাজলৈ এক সুবৃহৎ বাৰ্তা আপোনাৰ উৎসাহ কৰ্ম প্ৰেৰণা আৰু মানুহক সেৱা কৰাৰ মনোভাৱ সকলোৰে বাবে অনুকৰণীয় পাঠ্য হৈ ৰ'ব আপোনাৰ যাত্ৰাপথৰ যি সংগ্ৰাম আৰু সংকল্প সেয়াই আপোনাক মানুহৰ হৃদয়ত চিৰযুগমীয়াকৈ ৰাখিব পৰিশেষত আপোনাৰ সংগ্ৰামে গতি লাভ কৰক আপোনাৰ যি সপোন সেয়া বাস্তৱায়িত কৰিবলৈ সৰ্বশক্তিমানে সকলো প্ৰকাৰে আপোনাক সহায় কৰক আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে উইনাৰ্ছ ট্ৰেক পৰিয়ালবৰ্গ দুজনী আহিছে আমি বিচাৰিছোঁ তেখেতসকলে মঞ্চলৈকে আহক আৰু ৰাইজৰ বিপুল সহাৰে আমি পাম বুলি আশা ৰাখিছোঁ নমস্কাৰ মোৰ নাম অনিন্দিতা চৌধুৰী আৰু ঘৰ মোৰ ঘৰ নলবাৰী মই ক্লাছ 8 বহুত বহুত এখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু এয়া Yeah.
জনাইছোঁ তেখেতে নিজৰ অনুভৱ আমাক জনাই পেলাই আমাক উৎসাহিত কৰিব। ধন্যবাদ। ধন্যবাদ। সন্মানীয় গিয়াসুদ্দিন আহমেদ ডাঙৰীয়া, অৰূপ জ্যোতি শৰ্মা ডাঙৰীয়া, মোৰ বন্ধু আপোনালোকৰ সৈতে কাম কৰে যোগজিৎ ভট্টাচাৰ্য ইয়াত আছে। তেখেত প্ৰায়ে আমাৰ সেই ঠাইলৈ যায়। যিয়ে নহওক, ইয়াত উপস্থিত থকা আটাইলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু ইয়ালৈ মাতি আনি আচলতে মই এল'ভেৰা, এই উইনাৰ্ছ ক্লাব এই বিষয়ে বিশেষ মানে কোনো ধৰণৰ নাজানো। এল'ভেৰা ব্যৱহাৰ সন্দৰ্ভতো মই অজ্ঞ। যিয়ে নহওক, ইয়াত মাতি আনি আমাক যি সন্মান যাচিলে, এই অনুষ্ঠানৰ আটাইলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। মই ভাষণ শব্দটো নাজানো, ভাষণ দিবলৈ নাজানো, কিয়নো মই বা আমি পৰ্দাৰ আঁৰত থকাহে মানুহ। আমি পৰ্দাৰ আঁৰত থাকি সদায় কাম কৰি আহিছোঁ সুদীৰ্ঘ বছৰে। আৰু মোৰ সন্মুখত মোৰ গুৰু বহি আছে, মোৰ সংবাদ জগতৰ গুৰু তেখেত আনছুল হক ডাঙৰীয়া। তেখেতৰ বাবে এটা হাত চাপৰি দিব লাগে। তেখেতে মোক হাতত ধৰি আনিছিল এই সংবাদ জগতলৈ, আৰু মই প্ৰথমে তেখেতক মই চেলুট জনাইছোঁ। যিয়ে নহওক, এই সংগ্ৰামখন সুদীৰ্ঘ বছৰ আমি চলাই আহিছোঁ। সুদীৰ্ঘ 20-22 বছৰ আমি কাম কৰিছোঁ। 12 বছৰে আনুষ্ঠানিকভাৱে এনে এটা কাম কৰি আছোঁ, যিটো কাম আমাৰ সাধাৰণ মানুহে তেওঁলোকক ঘৃণাৰ চকুৰে চায়। সেই মানুহখিনি আমাৰ সমাজৰে মানুহ, যিখিনি মানুহ আমাৰে কোনো বন্ধুবৰ্গৰ, আমাৰে কোনো আমাৰ নিচিনা ডেকা ল'ৰাৰ কোনো পিতৃ মাতৃ বৃদ্ধ অৱস্থাত আৱৰ্জনাৰ দৰে হৈ পৰে। সেই মানুহখিনিৰ হকে অকণমান চেষ্টা কৰিছোঁ, কিবা অকণমান কৰিব পাৰি নেকি, আৰু তেনেকৈয়ে আগবাঢ়িছিলোঁ। আমি যি স্থানত বৰ্তমানে উপস্থিত আছোঁ, এই স্থানৰ অকণমান দূৰত আজিৰ পৰা 2.5 বছৰ পূৰ্বে এগৰাকী মাতৃক মই ইয়াৰ পৰা এই দুখন হাতেৰে দাঙি লৈ গৈছিলোঁ। দাঙি নি এখন গাড়ীত বহুৱাই দি, তেওঁ থিয় দিব নোৱাৰে, দাঙি নি আমাৰ সেই শান্তিনিবাস বৃদ্ধাশ্ৰম, শান্তিনিবাস অনাথ আশ্ৰমলৈ লৈ গৈছিলোঁ। সেই মাতৃগৰাকীয়ে অৱশেষত লাষ্ট মমেণ্টত কৈছিল, তই মোক আকৌ জ্বলাবলৈ আহিছ, তোৰ বাবে মই কি কৰা নাছিলোঁ। এই দুখন হাতেৰে মই আনৰ ঘৰত কাম কৰি, হোটেলত কাম কৰি তোক প্ৰাইভেট স্কুলত পঢ়ুৱাইছিলোঁ, তোক ডনবস্কো হাইস্কুলত পঢ়ুৱাইছিলোঁ, তাৰপিছত তোক M.Com পাছ কৰোৱালোঁ, আৰু চাকৰিৰ বাবে যিমানখিনি যি দিব লাগে সেইখিনিও দিলোঁ। তই চৰকাৰী চাকৰিয়াল হ'লি, তই শিক্ষকৰ চাকৰি ল'লি, তাৰপিছত মোৰ অবাধ্য হৈ তই এগৰাকী চপাই ল'লি, তাৰপিছত তই কি কৰিলি? সেই সপোনৰ ঘৰখনৰ পৰা, মোৰ সপোনৰ ঘৰখনৰ পৰা মোক মাৰপিট কৰি উলিয়াই দিলি। আৰু বৃদ্ধাশ্ৰম বিচাৰি সেই ধেমাজিৰ পৰা মই আহি গুৱাহাটী মহানগৰীত আশ্ৰয় লৈছিলোঁ। গুৱাহাটী মহানগৰীত বৃদ্ধাশ্ৰমত অকণমান মৰমেৰে থাকিব পাৰিম বুলি ভাবিছিলোঁ, কিন্তু সেই গুৱাহাটী মহানগৰীতো যান্ত্ৰিকতাৰ মহানগৰীত মই স্থান নাপালোঁ, কাৰণ মই পইচা দিব নোৱাৰোঁ। মহানগৰীত থকা বৃদ্ধাশ্ৰমবোৰত হেনো পইচা নিদিলে মানুহ নাৰাখে, আৰু সেই মহানগৰীৰ ফুটপাথত থাকিবলৈ লোৱাৰ পিছত বহুদিন পলমকৈ খবৰ পাই এই মজিব পাই লৰি আহিল, আৰু সি মোক দামকলাকৈ দাঙি আনি গাড়ীত বহুৱাই দিলে, আৰু ইয়াতে থাকিলোঁ বহুত দিন। মই কোৱা নাছিলোঁ তোৰ পৰিচয়, মোৰ পুত্ৰ শিক্ষকতাৰ চাকৰি কৰে বুলি মই কোৱা নাছিলোঁ। মোৰ পুত্ৰ বোৱাৰীয়ে অত্যাচাৰ কৰি
মোৰ সপোনৰ ঘৰখনৰ পৰা উলিয়াই দিয়া বুলি মই কোৱা নাছিলোঁ। যেতিয়া এই মুজিব বাবাৰ আলপৈচান মই অন্তৰৰ পৰা গ্ৰহণ কৰিছিলোঁ, তেওঁৰ মৰম মই তেওঁৰ দুহাতৰ মৰম মই পাইছিলোঁ, তেতিয়া সেই সকলোবোৰ কথা ক'বলৈ বাধ্য হৈছিলোঁ। আৰু এনেকৈ এদিন আইতাই তেওঁৰ জীৱনৰ কৰুণ গাথা, কৰুণ কাহিনী আমাৰ আগত কৈছিল। আৰু টিভি মিডিয়া, পেপাৰ মিডিয়াত প্ৰকাশ হোৱাৰ পিছতে পুত্ৰ, শিক্ষক পুত্ৰ সেই যি স্কুলত কাম কৰিছিল তালৈকে যাব নোৱাৰিছিল। সি গাঁওখনত ওলাব নোৱাৰা হৈ পৰিছিল। কি কৰিব কি নকৰিব সকলোৱে ঠাট্টা কৰে, যি শিক্ষক পুত্ৰই নিজৰ মাতৃকে দলিয়াই দিছে, ঘৰৰ পৰা উলিয়াই দিছে, সি আমাৰ সন্তানক কি শিক্ষা দিব। এনেধৰণৰ যেতিয়া ঠাট্টা মস্কৰা কৰা আৰম্ভ কৰিলে, তেতিয়া সি সেই স্কুলখনলৈ যাবলৈ বাদ দিলে, সেই গাঁওখনত গৃহৰ পৰা ওলাবলৈ বাদ দিয়া হ'ল, মানসিকভাৱে ভাগি পৰিল, আত্মহত্যাৰ প্ৰচেষ্টা চলালে। অৱশেষত এগৰাকী বন্ধুৰ হতুৱাই তেওঁ সেই পুত্ৰগৰাকী এনে এটা অৱস্থা যেতিয়া হৈছিল, তেতিয়া বন্ধুগৰাকীয়ে কৈছিল তাক যে তুই আত্মহত্যা কৰিলেই সকলো শেষ নহয়, তই মাতৃক উদ্ধাৰ কৰি আন। কাৰণ এই মাতৃৰ সকলো কথা টিভি পেপাৰত যেতিয়া প্ৰচাৰ হৈছিল, সেই পুত্ৰ ভাগি পৰিছিল মানসিকভাৱে। আৰু এদিন বন্ধুগৰাকীৰ প্ৰচেষ্টাত সেই পুত্ৰই মাতৃক বিচাৰি নলবাৰীলৈ আহিছিল। নলবাৰীৰ সেই আমাৰ বৃদ্ধাশ্ৰমত উপস্থিত হৈছিল। মাতৃ এই পুত্ৰক দেখা কৰিবলৈ নাহে। আমাৰ অনুৰোধত আহিল ওচৰলৈ। অহাৰ পিছতেই মাতৃগৰাকীৰ পুত্ৰক কৈছিল, তই মোক আকৌ জ্বলাবলৈ আহিছ, এই দুখন হাতেৰে তোৰ বাবে মই কি কৰা নাছিলোঁ। মই হোটেলত কাম কৰি, আনৰ ঘৰত কাম কৰি তোক ডাঙৰ মানুহ কৰাৰ সপোন দেখিছিলোঁ। আৰু তেনেকৈ এদিন তোক প্ৰাইভেট স্কুলত পঢ়ুৱালোঁ, ডনবস্কো হাইস্কুলত পঢ়ুৱালোঁ। আৰু M.Com পাছ কৰাই চাকৰিৰ বাবে, শিক্ষকতাৰ চাকৰিৰ বাবে তোক মোৰ সাঁচতীয়া ধনখিনি দিও চাকৰি দিয়ালোঁ। আৰু তই মোৰ বাবে কি কৰিলি? তই যেনেকৈ আহিছ তেনেকৈ গুচি যাগৈ। এই ভঙা বজাত, মুজিবৰ ভঙা বজাত, মুজিব বাবাৰ ভঙা বজাত মই বহু শান্তিৰে আছোঁ। এনেকৈয়ে আইতাগৰাকীয়ে কান্দি কান্দি কৈছিল। সেই দৃশ্যবোৰ ভিডিঅ' হৈ আছে এতিয়াও, নেদেখিলে হয়তো বিশ্বাস নহ'ব আপোনালোকৰ। আৰু আইতাগৰাকীয়ে কৈছিল, আইতাগৰাকী আমাৰ আগত কৈছিল যে তেওঁ 20 বছৰ বয়সত বিবাহ হৈছিল, 22 বছৰত এগৰাকী ছোৱালী সন্তান জন্ম হ'ল। আৰু তেওঁলোকে ল'ৰা সন্তান এগৰাকী চাইছিল। বোধহয় ইয়াত থকা আই মাতৃসকলেও চাই বা আমাৰ আগৰ মানুহবিলাকে চাইছিল এগৰাকী ল'ৰা সন্তান লাগে। আৰু সেই আইতাগৰাকীও ল'ৰা সন্তান বিচাৰিছিল, কিন্তু ভগৱানে নিদিলে। আইতাই কৈছিল যে ছোৱালীজনী যেতিয়া 27 বছৰ হ'ল, তেতিয়া মই 50 বছৰীয়া হ'লোঁ। ছোৱালীজনীক বিয়া দিলোঁ, আৰু বিয়া দিয়াৰ পিছত মই আকৌ গৰ্ভৱতী হ'লোঁ। অৰ্থাৎ আইতাগৰাকীয়ে 50 বছৰ বয়সত গৰ্ভৱতী হ'ল। আইতাই ক'লে যে আগতে বিচাৰিছিলোঁ কিন্তু নাপালোঁ, পলমকৈ ভগৱানে দিলে, তাক কি পেলাই দিম নেকি? মই কৈছিলোঁ পেলাই দিব নোৱাৰে, তাক মানুহ কৰিব লাগিব। আৰু সেই মানুহ কৰাৰ চিন্তা কৰিছিল আইতাগৰাকীয়ে। তাৰপিছত আপোনালোকৰ আগত ক'লোৱে ইতিমধ্যে, তেনে সন্তান আমি বিচাৰোঁ নেকি? এগৰাকী মাতৃ, ইয়াত যিহেতু বহু সংখ্যক আই মাতৃ উপস্থিত আছে, এই আই মাতৃসকলে নিজৰ সন্তান, মোৰ নিচিনা সন্তানসকলক কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰে। জন্ম নোহোৱাৰ পৰা 10 মাহ 10 দিন গৰ্ভত ৰাখি জন্ম হোৱাৰ পিছত কত কি যে নকৰে সেই মাতৃগৰাকী। আৰু জন্ম হোৱাৰ পিছত লাহে লাহে আনুষ্ঠানিক শিক্ষাৰ পৰা আপোনালোকক মোতকৈ সকলোৱে অভিজ্ঞ, এই অভিজ্ঞ ব্যক্তিসকলৰ সন্মুখত ক'ব পৰা ধৃষ্টতা নাই যদিও মই প্ৰেক্টিকেল অভিজ্ঞতাৰ পৰা, দৈনিক ঘটি অহা এই ঘটনাৰাজিৰ পৰা, দেখি অহা ঘটনাৰ পৰা কথাখিনি কৈছোঁ। বৰ দুখ লাগে, আমি আচলতে মানুহ হৈ আছোনে? আখৰৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, উচ্চ শিক্ষাৰে শিক্ষিত হৈছোঁ, ডাঙৰ ডাঙৰ চাকৰি, ডাঙৰ ডাঙৰ পদবীত আত্মনিয়োগ কৰিছোঁ, নিজকে নিয়োজিত কৰি এগৰাকী চপাই ল'লোঁ। তাৰপিছত সেই বৃদ্ধ মাতৃগৰাকীক আৰু আমাক নলগা হৈ পৰে। সেই বৃদ্ধ মাতৃগৰাকীয়ে গৃহতে এক নৰক যন্ত্ৰণাত জীয়াই থাকিবলৈ ধৰিবলৈ লয়।
আপোনালোকে জানে ডাক্তৰ শ্বাহবান আলী আহমেদ এগৰাকী বিশিষ্ট চিকিৎসক আছিল, নলবাৰীৰে আছিল ব্যক্তিগৰাকী। সেই ডাক্তৰ শ্বাহবান আলী আহমেদৰ কৰুণ জীৱনগাথা শুনিলে গাৰ নোম শিয়ৰি উঠিব। সেই শ্বাহবান আলী আহমেদ তেওঁ চৰকাৰী চিকিৎসক আছিল আৰু তেওঁ ৰবিবাৰে তেওঁ বিনামূলীয়াকৈ ৰোগী চাই দুখীয়া ৰোগীসকলক। তেওঁৰ এখন নাৰ্ছিং হোমো আছিল। তেওঁ নিজৰ 2 পুত্ৰক ডাঙৰ মানুহ গঢ়িবলৈ কি যে কৰা নাছিল। আমেৰিকাত পঢ়ুৱাইছিল এগৰাকী পুত্ৰক, এগৰাকীক মাংগালুৰুত। 2 পুত্ৰক ডাঙৰ মানুহ গঢ়ালে। 2 চিকিৎসক হৈ ওলাই আহিল আৰু 2গৰাকী চিকিৎসক ছোৱালী বিয়া কৰালে। অৰ্থাৎ তেওঁলোকৰ পৰিয়ালটোত 6গৰাকী ডক্তৰৰ ভিতৰত 6গৰাকী সদস্যৰ ভিতৰত 5গৰাকী ডক্তৰ। 6গৰাকী সদস্য, মাকজনীৰ বাহিৰে বাকীকেইটা গোটেই ডক্তৰ। আৰু সেই পুত্ৰ, মাংগালুৰুত থকা পুত্ৰ আৰু আমেৰিকাত থকা পুত্ৰ, 2 ডক্তৰ বোৱাৰীৰ মৰমৰ পৰা বঞ্চিত হৈ, তেওঁলোকৰ সান্নিধ্যৰ পৰা বঞ্চিত হৈ অৱশেষত মাতৃয়ে অকালতে আত্মহত্যা কৰিবলগীয়া হ'ল। পিতৃও মৰি থাকিল। তথাপিও মাতৃৰ মৃত্যুৰ পিছতো পুত্ৰ নাহিল, মাতৃক চাবলৈ নাহিল, মাতৃৰ জানাজাত অংশগ্ৰহণ কৰিবলৈ নাহিল। কেৱল টকা ঘটা যন্ত্ৰ হৈ পৰিল, একোটা মেচিন। আমি আখৰৰ শিক্ষা গ্ৰহণ কৰিছোঁ সেইবাবেই চাগে। আৰু তেনে শিক্ষাৰ প্ৰয়োজন আছে নেকি আপোনালোকে কওক? তেনে শিক্ষাৰ আমাৰ প্ৰয়োজন নাই। আমি মানুহ যদি হ'ব নোৱাৰোঁ, আমি যদি আমাৰ সন্তানক প্ৰকৃত অৰ্থত এগৰাকী মানুহ কৰিব নোৱাৰোঁ, প্ৰকৃত মানৱ সৃষ্টি কৰিব নোৱাৰোঁ, তেনেহ'লে আমাৰ তেনে শিক্ষাৰ কোনো মূল্য নাথাকিব, তেনে শিক্ষাৰ আমাৰ প্ৰয়োজন নাথাকিব। যিগৰাকী মাতৃৰ কথা ক'লোঁ মই, ধেমাজিৰ সেই মাতৃগৰাকী অলপ আগতে কৈছিলোঁ, সেই ধেমাজিৰ ফুলেশ্বৰী নামৰ সেই মাতৃগৰাকীক অৱশেষত তেওঁৰ পুত্ৰই নিবলৈ আহিল আমাৰ এই আশ্ৰমলৈ। আইতাই নাযায়, আমি অনুৰোধ কৰিলোঁ, পুত্ৰই নিনিয়াকৈ নাযায়। আইতাই আৰু ঘৰলৈ নাযাবলৈ খোজা নাছিল। অৱশেষত আমাৰ অনুৰোধত পুত্ৰই লৈ গ'ল। পৰিয়ালৰ সৈতে যোগাযোগ এতিয়াও চলি আছে, ভালদৰে ৰখা বুলি কৈছে। যদিহে ভালদৰে নাৰাখিলেহেঁতেন আমি সেই যোগাযোগ দিছিলোঁ, আমাক ফোন কৰিবলৈ দিছিলোঁ, যদি মাতৃয়ে আকৌ কষ্ট পায়, নিৰ্যাতন কৰে, আমাক খবৰ দিবলৈ দিছিলোঁ। এনেকুৱা বহু ঘটনা এতিয়ালৈকে বহু ঘটনাৰ সন্মুখীন হৈছোঁ। 460গৰাকী বৃদ্ধ পিতৃ মাতৃক বিভিন্ন স্থানৰ পৰা ৰাস্তাত, ফুটপাথত, গছৰ তলত, ৰেল ষ্টেচনত নিজৰ পুত্ৰই পেলাই থৈ যোৱাৰ পিছত, নিজৰ পৰিয়ালৰ মানুহে পেলাই থৈ যোৱাৰ পিছত তেনে স্থানৰ পৰা বুটলি আনিছোঁ, চিকিৎসা কৰাইছোঁ। অৱশেষত সুস্থ হোৱাৰ পিছত আমাৰ সেই আশ্ৰমত, শান্তি নিবাস বৃদ্ধাশ্ৰমত ৰখাৰ ব্যৱস্থা কৰিছোঁ। অলপ আগতে অৰূপজ্যোতি শৰ্মা আৰু গিয়াছুদ্দিন আহমেদ ডাঙৰীয়া কৈছে যে নোৱাৰা কাম একো নাই, ইচ্ছা থাকিলে, আগ্ৰহ থাকিলে, মানুহৰ যদি ইচ্ছা, প্ৰবল ইচ্ছা শক্তি থাকে, আগ্ৰহ থাকে, নোৱাৰা কামো সম্ভৱ কৰি তুলিব পাৰি। আপোনালোকে জানি সুখী হ'ব যে 460গৰাকীৰো অধিক বৃদ্ধ পিতৃ মাতৃ, 80, 90, 100 বছৰীয়া সেই বৃদ্ধ পিতৃ মাতৃসকলক মই সেই বিভিন্ন স্থানৰ পৰা বুটলি আনি চিকিৎসা কৰোৱাই আমাৰ সেই স্থানত ৰাখিছোঁ। পৰ্যায়ক্ৰমে কাৰোবাক 5 বছৰ, কাৰোবাক 3 বছৰ, কাৰোবাক 2 বছৰ এনেকৈ ৰাখিছোঁ। যদিহে পৰিয়ালৰ যোগাযোগ হৈছে, কাউন্সেলিং কৰি বুজাই বঢ়াই পৰিয়ালক সমজি দিবলৈ চেষ্টা কৰিছোঁ। কিয়নো নাচায়? জীৱনৰ শেষ সময়ছোৱা নিজৰ ঘৰখনত হাঁহিৰে থাকক, সেই চিন্তা চৰ্চাৰে নিজৰ পৰিয়ালক, পিতৃ মাতৃসকলক সমজি দিওঁ। আৰু এনেকৈ এতিয়ালৈকে 390গৰাকী বৃদ্ধ পিতৃ মাতৃ, যিয়ে লাখুটিডালত নধৰিলে থিয় হোৱাৰ তেওঁলোকৰ দেহত বল নাই, সেই মানুহখিনিক পৰিয়ালক সমজি দিলোঁ। এতিয়াও আমাৰ তাত 30গৰাকী পাৰ্মানেণ্ট মানুহ আছে,
দিনে ৰাতিয়ে তাত থাকে গোটেইখিনি কৰিব লাগে আৰু 15গৰাকী দিনত অহা মানুহ আছে এই গুৱাহাটী মহানগৰীৰ পৰা বাক্সা জিলা বৰপেটা দৰং নলবাৰীটো আছে হাজো শুৱালকুছি এই বিভিন্ন অঞ্চলৰ পৰা ৰাতিপুৱাই ওলাই আহে প্ৰায় 15গৰাকী বৃদ্ধ ককা আইতা তেওঁলোকে অলপ চলিব ফুৰিব পাৰে ঘৰত অত্যাচাৰৰ বলি হয় ঘৰখনত শান্তিৰে থাকিব নোৱাৰে দিনটো ওলাই গৈ তাত থাকে আৰু গধূলি ৰেলত উঠি বা বাছত উঠি নিজৰ ঘৰখনলৈ আহে ঘৰৰ মায়াও এৰিব পৰা নাই কিয়নো সেই ঘৰখন কেনেকৈ সজাইছিল কিমান কষ্ট কৰি এপদ এপদকৈ সামগ্ৰী ক্ৰয় কৰি সেই ঘৰখন সজাইছিল আৰু সেই ঘৰখনত যেতিয়া এগৰাকী ক'ৰবাৰ পৰা বোৱাৰী আহে কাৰোবাৰ ছোৱালী এগৰাকী অহাৰ পিছতে অত্যাচাৰৰ সন্মুখীন হয় সেই বৃদ্ধ পিতৃ মাতৃসকল বৰ আপোনালোকে বৰ পাইছে নেকি বৰ পাইছে যদি নকওঁ এইবিলাক কথা বৰ দুখজনক কথা আৰু গীত নৃত্য চলি থকা ঠাইত আচলতে এনেধৰণৰ কথা বতৰা এই সভা নাপায় যদি বৰ পোৱা নাই কওঁ দুটামান এনে কিছু মানুহ জন্ম হৈছে আমাৰ সমাজত তেওঁলোক উচ্চ শিক্ষাৰে শিক্ষিত হৈছে ডাঙৰ মানুহ হৈছে এগৰাকী আইতা দময়ন্তী বৰুৱা নলবাৰীৰ কমাৰকুছিত ঘৰ তেখেতৰ পৰিয়ালত কি নাই কোন নাই মেডিকেল অফিচাৰ IAS অফিচাৰ ACS অফিচাৰ তেওঁলোকৰ পৰিয়ালটোত বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তেওঁলোকৰ পৰিয়ালটোত প্ৰাক্তন মন্ত্ৰী কি যে নাই এই বিখ্যাত বৰুৱা পৰিয়ালটোৰ ইয়াত কোনোবা হয়তো থাকিব পাৰে মোক গালি নাপাৰিব খালি এই বিখ্যাত পৰিয়ালটোৰ বৰুৱা পৰিয়ালটোৰ আইতাগৰাকীৰ নাম আছিল দময়ন্তী বৰুৱা তেখেতৰ বয়স 85 বছৰ আৰু তেখেতে সদশেষত পৰিয়ালটোৰ সকলোৰে পৰা বৰ্জিত হৈ এটা ভঙা জুপুৰিত বাস কৰিবলৈ লৈছিল আৰু তেখেতৰ এনে এটা অৱস্থা পাইছিলগৈ যে গোটেই পিছফালটো গেলি পচি গৈছে মানুহজনে কিবা খাই আছে কথা পাতি আছে কিন্তু হাত ভৰি একো লৰাব নোৱাৰে একো কৰিব নোৱাৰে আৰু গোটেই পিছফালটো গেলি পচি গৈছিল লাখ লাখ পোকেৰে দেহটো মাংসবোৰ পোকবিলাকে খাই আছিল সেই পৰিয়ালটো কলৈ গ'ল সেই বিখ্যাত পৰিয়ালটো কাৰোলৈ চাবলৈ আহৰি নাই সেই আইতাগৰাকী তেনেকে পোকে খাই থকা অৱস্থাত লাখ লাখ পোকে খাই থকা অৱস্থাত মই দাঙি আনিছিলোঁ চিকিৎসালয়লৈ লৈ গৈছিলোঁ চিকিৎসালয়তো ঘৃণাৰ বলি হৈছিল আইতাগৰাকীৰ কাষলৈ ডক্তৰ নাযায় নাৰ্ছ নাযায় আনকি আমি চাফাই কৰ্মী বুলি কওঁ চুইপাৰসকলক চাফাই কৰ্মী বুলি কওঁ সেই চাফাই কৰ্মীসকলো আইতাৰ কাষলৈ নগ'ল চাফ চিকুণ কৰি দিয়া দূৰৰ কথা সেই ৰুমটোতে সোমাব নোৱাৰা অৱস্থাত দুৰ্গন্ধ কোনো নগ'ল অৱশেষত নিজে মৰ্মাহত হ'লোঁ এগৰাকী জীৱিত মানুহ তেওঁ কিবা খুৱাই দিলে খাই আছে কথা পাতি আছে কিন্তু তেওঁ একো হাত ভৰিৰে একো কৰিব নোৱাৰে কেৱল শুই আছে সেই মানুহগৰাকীৰ দেহত লাখ লাখ পোক নেদেখিলে আপুনি বিশ্বাস কৰিব নোৱাৰিব গাৰ নোম শিয়ৰি উঠিব লগা ঘটনা সেই আইতাগৰাকীৰ পোকবোৰ যেতিয়া সকলো ফালৰ পৰা ঘৰৰ মানুহৰ ঘৃণাৰ বলি হ'ল মেডিকেলতো ঘৃণাৰ বলি হ'ল কি কৰিব তেখেতক তেনেকৈ মৰিব দিব নেকি অৱশেষত মই নিজ হাতে তেখেতৰ পোকবোৰ চাফ কৰি এদিন দুদিনকৈ 3 মাহ পোকবোৰ চাফ কৰি সুস্থ কৰি তুলিলোঁ আৰু এদিন ভাল হ'ল আৰু লাহে লাহে তেখেতক বয়সে হাৰ মনালে 85 বছৰীয়া আইতাগৰাকী এদিন এইটো 2018 বৰ্ষৰ 12 নৱেম্বৰত তেখেত মৃত্যু হ'ল আমাৰ নলবাৰীৰ চিকিৎসাধীন অৱস্থাতে কিন্তু সুস্থ হৈ মৰিল কিন্তু সেই পৰিয়ালটো তেওঁ যিসকল আত্মীয় স্বজন যিসকল মানুহ তেওঁলোকে ডাঙৰ কৰিলে তেওঁলোক কলৈ গ'ল আৰু মৰাৰ পিছতো তাতকৈ দুখৰ কথা আৰু কিবা থাকিব পাৰে নেকি আমি মৃতকক যিহে সন্মান দিওঁ আমাৰ অসমীয়া সভ্যতা সংস্কৃতি পৰম্পৰাত এনেধৰণৰ চিন্তা চৰ্চা আছে যে আমি মৃতকক শেষ সন্মান জনাওঁ শেষ বিদায় দিওঁ কিন্তু সেই আইতাগৰাকী বৰুৱা বংশৰ সেই আইতাগৰাকী মৰাৰ পিছতো তেওঁলোকৰ পৰিয়ালৰ কোনো এজন নাহিল নলবাৰীৰ ৰাজহুৱা শ্মশানত আমাৰ প্ৰেছ ক্লাবৰ বন্ধুসকলৰ সহযোগত আমাৰ শুভাকাংক্ষীসকলৰ সহযোগত
মই নিজে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলোঁ আৰু মই এই দুখন হাতেৰে তেখেতৰ মুখাগ্নিও কৰিলোঁ, যিটো পুত্ৰ মৰ্যাদা বুলি কোৱা হয়। এনে আমাক পুত্ৰ কন্যা লাগে নেকি? এনে ধৰণৰ ঘটনা দৈনিক ঘটি আছে। এতিয়ালৈকে 37 গৰাকী 37 পাৰ্চন মই নিজ হাতে মুখাগ্নি কৰিছোঁ। তাকো বৈদিক নিয়মেৰে, হিন্দু ৰীতিমতে মই মুখাগ্নি কৰিছোঁ। মই ইছলাম ধৰ্মীয়, কিন্তু মই এটা ধৰ্মত জন্মগ্ৰহণ কৰিছিলোঁ। মই এটা ধৰ্ম, আমাৰ পৰম্পৰা, ধৰ্ম মনাটো হ'ল পৰম্পৰা, মই সেইটো বিশ্বাস কৰোঁ। কিন্তু ধৰ্মই কাকো বান্ধি ৰাখিব নোৱাৰে, কৰ্মক বান্ধি ৰাখিব নোৱাৰে, আৰু কৰ্মক বান্ধি ৰাখিব নোৱাৰে। আৰু আমাৰ তাত যিসকল মৰিলে এতিয়ালৈকে 37 গৰাকী হিন্দু ৰীতিমতে সনাতন ধৰ্মৰ মানুহ, তেওঁলোকক বৈদিক নিয়মেৰে কৰা হৈছে। ইছলাম ধৰ্মীয়সকলক ইছলাম ধৰ্মৰ যি চিন্তা চৰ্চা জানাজা কৰা হয় সেইমতে কৰা হৈছে। যিয়ে নহওক, আপোনালোক সময় পালে কেতিয়াবা যাব তালৈ, বহুত দীঘলীয়া নকৰোঁ। সেই আমাৰ ঠাইলৈ যাব। তাত হিন্দু নাথাকে, তাত মুছলমান নাথাকে, তাত জৈন, বুদ্ধ, খ্ৰীষ্টান নাথাকে, তাত কেৱল মানুহ থাকে। আজিৰ যি সময় ৰাজনৈতিকভাৱে আপুনি হিন্দু হৈ আছে, মই মুছলমান হৈ আছোঁ, হিন্দু মুছলমানৰ মাজত যি বিভেদ, আমাৰ যি সাতাম পুৰুষীয়া সম্প্ৰীতি, সংস্কৃতি, ঐতিহ্য, এই সকলোতে যেন এক কুঠাৰাঘাত কৰিবলৈ আগবাঢ়িছে। আমি সেই ৰাজনৈতিক ব্যক্তিসকলৰ পৰা বহুত দূৰত থকাটো উচিত, দূৰত থাকিব লাগে, যিসকলে মানৱতাক বিশ্বাস কৰে, মানৱ ধৰ্মক মানি চলে। আমাৰ তাত যিহেতু মই ক'লোৱে, আমাৰ তাত কোনো হিন্দু মুছলমান বা কোনো ধৰ্মৰ শব্দটো তাত নাথাকি আমি ধৰ্মৰ ঊৰ্ধত কাম কৰি থকা মানুহ, বা আমাৰ তাত সেই কাম কৰা হয়। তাত কোনো হিন্দু দেৱ দেৱী, ঈশ্বৰ আল্লাহ কোনো পূজা কৰা নহয়। আমাৰ সেই স্থানত মানুহকহে পূজা কৰা হয়, মানৱতাক পূজা কৰা হয়। সেয়ে মই কৈছোঁ, তুমি হিন্দু হোৱা, তুমি মুছলমান হোৱা, তুমি জৈন হোৱা, তুমি খ্ৰীষ্টান হোৱা, তুমি বুদ্ধ হোৱা, তুমি ডক্টৰ হোৱা, তুমি ইঞ্জিনিয়াৰ হোৱা, তুমি প্ৰফেচাৰ হোৱা, তুমি মহাকাশচাৰী হোৱা, তুমি যিয়েই নোহোৱা, তুমি প্ৰথমে মানুহ হোৱা। আৰু বেছি নকওঁ, বহুত ক'বলগীয়া আছে, কিন্তু সময় বোধহয় বেছি মোক দিয়া নাই, বা কম সময় দিছে। সদায় শেষত আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। মোৰ পিতৃতুল্য ব্যক্তিসকলো ইয়াত আছে। মোৰ 42 বছৰ পাৰ হৈ 43 বছৰত অহা মাৰ্চত ভৰি দিম। মোৰ পিতৃতুল্য ব্যক্তিসকল, মোৰ মাতৃতুল্য ব্যক্তিসকল আছে। আপোনালোকে আশীৰ্বাদ কৰিব, মোৰ বন্ধুবৰ্গ আছে, আশীৰ্বাদ কৰিব যেন আমি মানুহৰ বাবে, মানৱতাৰ বাবে, মানুহৰ হকে অকণমান কিবা কৰিব পাৰোঁ। আপোনালোকে জানি সুখী হ'ব, অলপ আগতে কৈছোঁৱে যে মই আজিলৈকে কোনো চৰকাৰী অনুদানৰ পিছত দৌৰি ফুৰা নাই। এটকা চৰকাৰী অনুদান লোৱা নাই। 1 কেজি চাউল চৰকাৰীভাৱে মই বিচাৰি যোৱা নাই। মোৰ কষ্ট উপাৰ্জিত ধনেৰে মই যিখিনি মাহেকীয়াভাৱে কষ্ট কৰি পইচা পাওঁ, সেই পইচাৰে এই মানুহখিনিক এতিয়ালৈকে যিখিনি ক'লোঁ, ইমানবোৰ মানুহক মই চাই আছোঁ। 30 জন পাৰ্মানেণ্ট মানুহ আছে, 15 জন দৈনিক হোৱা মানুহ আছে, দিনটো থাকে, তেওঁলোকে ৰাতি হ'লে গুচি যায়। এই যে এটকাও কাৰো সহায় মই ডনেশ্যন ছিষ্টেমত নোসোমোৱাকৈ আজিলৈকে চলি আছে। গতিকে 12 বছৰ চলিলে। অলপ আগতে গিয়াছুদ্দিন আহমেদ ডাঙৰীয়া কৈ গৈছে, আমি নোৱাৰা কাম একো নাই। মই কিন্তু দেখুৱাই দিছোঁ যে আমি ইচ্ছা কৰিলে, আমি আগ্ৰহ কৰিলে নোৱাৰা শব্দটো একো নাই। সকলোৱে চেষ্টা কৰোঁ, আহক আমি মানৱতাৰ হকে, মানুহৰ হকে এখন যুদ্ধ চলাইছোঁ। সকলোৱে, বহুতে ফোন কৰে, বিভিন্ন স্থানৰ পৰা ফোন কৰে যে
আজি হেৰিৰ পৰা মঙলদৈৰ পৰা এগৰাকী বৃদ্ধ লোকক মই আনিব লগা অৱস্থা আনিব যাব লাগিছিল, কিন্তু মই সময় নাপালোঁ, ইয়ালৈকে আহিব লগা হ'ল। মই কাইলৈ যাম, তাৰ পৰা আনিম। তেওঁৰ কোনো নাই মানুহজনৰ। আমাৰ সেই আশ্ৰয়হীন নিৰ্যাতিতা ভোকাতুৰ মানুহৰ ঠাই। আমাৰ তাত কোনো পেঞ্চন নাৰে, পেঞ্চন দি পেলাই আমাৰ তাত থাকিব নোৱাৰে। কোনো ল'ৰা ছোৱালীয়ে ডাঙৰ চাকৰি কৰি তেওঁলোকে মাক বাপেকক চাবলৈ নাপায় বা নোৱাৰে, তাত পইচা দি পেলাই আমাৰ তাত থ'ব নোৱাৰে। আশ্ৰয়হীন নিৰ্যাতিতা ভোকাতুৰ মানুহৰ অকণমানে আশ্ৰয় ঠাই, তাত অকণমান মৰমেৰেহে আগবঢ়াইছোঁ। তাত কোনো বিনিময় নাই। মোৰ তাত 4জন কৰ্মচাৰী লাগে 30জন মানুহক চোৱাৰ কাৰণে। আপোনালোকে জানিব, আপোনালোকৰ পৰিয়ালত বৃদ্ধ মানুহ আছে, 80, 90, 100 বছৰীয়া মানুহ আছে। 4জন মিনিমাম 4জন কৰ্মচাৰী লাগে। এজনো কৰ্মচাৰী নোহোৱাকৈ মই অকলে কৰি আছোঁ। ভাত বনোৱাৰ পৰা ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 10 বজা 10:30 বজালৈকে, ভাত বনোৱাৰ পৰা, গা ধুৱাই দিয়াৰ পৰা, চাফ চিকুণ কৰাই দিয়াৰ পৰা, পোক চাফা কৰি দিয়াৰ পৰা, মেডিকেলত অনা নিয়া কৰাৰ পৰা, কোনোবাই খাব নোৱাৰে খুৱাই দিয়াৰ পৰা, ঔষধ পাতিৰ পৰা, প্ৰস্ৰাৱ পায়খানা ধুই দিয়াৰ পৰা গোটেইখিনি অকলে কৰোঁ। নোৱাৰা শব্দটো একো নাই। আৰু তাৰে লগে লগে মোৰ কৰ্মথলী, মই যিটো মই টিভি চেনেলত কাম কৰোঁ, মোৰ এৰিয়াটো হ'ল 150 কিলোমিটাৰ এৰিয়া। এই 150 কিলোমিটাৰ এৰিয়াটো মই অকলে চম্ভালোঁ। ইফালে মোৰ কৰ্মখিনি আপোনালোকে গম পালে, সেই বৃদ্ধ মানুহখিনি গোটেইখিনি কৰোঁ। তাৰ মানে কি, আপুনি যদি অকণমান কাৰোবাৰ হকে কাম কৰে, বাকী তেওঁ শক্তি দিয়ে। আমি যাক ঈশ্বৰ আল্লাহ গড বুলি কওঁ। আৰু নোৱাৰা শব্দটো আপুনি এৰি দিয়ক। নোৱাৰোঁ, মই নোৱাৰোঁ, মোৰ সম্ভৱ নহয়, এই শব্দবোৰ এৰি দিয়ক। আপুনি অকণমান মানৱতাৰ হকে, মানুহৰ হকে অকণমান কিবা কৰাৰ চেষ্টা কৰক। দেখিব আপুনি সমাজত উজ্বলি উঠিছে, আপোনাক তেওঁ আগবঢ়াই নিছে। মই নিজে নাজানো এই বিয়াশ্ৰম কেনেকৈ চলি আছে, খালি মই হাত দুখন দি কৰি গৈছোঁ। কেনেকৈ চলি আছে মই নাজানো। মই কাৰো পৰা ডনেশ্যনো বিচৰা নাই, চৰকাৰী পইচাও আজিলৈকে গ্ৰহণ কৰা নাই। কোনোবাই আগবাঢ়ি গ'লে, কোনো চৰকাৰ বা কোনোবা সাধাৰণ ব্যক্তিয়ে যদি আগবাঢ়ি যায়, কিবা দায়িত্ব বুলি ভাবে, এই মানুহখিনি আমাৰে মানুহ, আমাৰো দায়িত্ব আছে, অকণমান যদি সহযোগ কৰে, সহায় কৰে, তেনেহ'লে মোৰতো অলপ কষ্টটো কম হয়। নিশ্চয়কৈ গ্ৰহণ কৰিম। মই কিন্তু নিজে আগবাঢ়ি নাযাওঁ, ডনেশ্যনৰ পিছত দৌৰি নাথাকোঁ। আৰু এইকাৰণে মোৰ কথাটো হ'ল, যুৱ প্ৰজন্মৰ মানসিকতাৰ চেঞ্জ হওক, মানসিকতা সলনি হওক। যে যুৱ প্ৰজন্মই মানৱতাৰ হকে, মানুহৰ হকে অলপ কাম কৰাৰ বাবে ওলাই আহক। যে আমি নোৱাৰা কাম শব্দ একো নাই, চেষ্টা কৰোঁ, সকলো সম্ভৱ। আৰু এজন মজিবুৰে মই যুৱ প্ৰজন্মক, আমাৰ ডেকা বন্ধুসকলক কওঁ যে এজন মজিবুৰে এইবিলাক কৰি আছে, তেওঁক আমি খাতিৰ কৰি কিয় থাকিব লাগে? এজন ক'ৰবাত বৃদ্ধ মানুহ আলাই আথানি হৈছে, তেওঁক কিয় ফোন কৰিব লাগে? আমিওতো পাৰোঁ। আমি গাঁৱতে এখন শান্তি আশ্ৰম গঢ়ি তুলিব পাৰোঁ। আমাৰ গাঁৱত 4জন ডেকা ল'ৰা লগ হৈ অলপ পইচা তুলি তাত এখন মন্দিৰৰ মাটি এনে পৰি আছে, মন্দিৰৰ মাটি, নামঘৰৰ মাটি, মছজিদৰ মাটি এনে পৰি থাকে, তাত এখন চালি ঘৰ সাজি দি গধূলি মন্দিৰটোত চাকিও দিলে এগছি, তাত অকণমান থকাৰ ব্যৱস্থা কৰি দিব পাৰোঁ। আৰু কাষৰ 4 ঘৰ মানুহে সেই আশ্ৰয়হীন আইতাগৰাকীক বা নিৰ্যাতিতা ককাগৰাকীক অকণমান খোৱাৰ ব্যৱস্থা কৰি দিব পাৰে। আমি গাঁৱে গাঁৱে এখন শান্তি আশ্ৰম গঢ়ি তুলিব পাৰোঁ, গাঁৱত ডেকা ল'ৰাসকলে অলপ চেষ্টা কৰিলে। তেওঁ মজিবুৰে অকলে কৰি আছে, তাকে খাতিৰ কৰি থাকিব লাগে, তেওঁকে বজাৰটো দি থাকিব লাগে। এইখিনি যদি আমি ভাবোঁ, আমাৰ গাঁৱত, আমাৰ অঞ্চলত কোনো মানুহ লঘনে নাথাকে, ভোকত নাথাকে, আশ্ৰয়হীন নহয়। মই তাকে ক'লোঁ, আৰু বেছি দীঘলীয়া নকওঁ। আপোনালোক আটাইৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ পৰিয়ালত হাঁহি বিৰিঙি থাকক, ভাল কামৰ প্ৰতি আগ্ৰহী হওক। মোৰ গুৰু আঞ্চুল হক ডাঙৰীয়া এবাৰ অকণমান থিয়া দিব, দি ৰাইজক অকণমান থিয়া দিলে ভাল পাম। তেখেতে মোক টিভি সাংবাদিকতাৰ লাইনত হাতত ধৰি আগবঢ়াই আনিছিল। মই স্বীকাৰ কৰিছোঁ, তেখেতক চেলুট জনাইছোঁ। আৰু এই পজিটিভ কামবোৰত
মানে যিটো বাট দেখুৱাই দিয়া এনেধৰণৰ বাট দেখুৱাই দিয়াত সহায়ক হিচাপে তেখেতে কাম কৰিছিল। আচ্ছা, তেখেতে যি আদৰ্শ দেখুৱাইছিল তাক মই স্বীকাৰ কৰিছোঁ আৰু আপোনালোক আটাইৰে এনেধৰণৰ কাম কাজৰ প্ৰতি ব্ৰতী হোৱাৰ বাবে মই অনুৰোধ জনাইছোঁ, কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ আপোনালোকে মানৱতাক গুৰুত্ব দিয়ক, মানৱতাৰ হকে কাম কৰক। ধন্যবাদ। জয় অসম।